নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগত 1138টা পদ মুকলি হৈছে, যিখিনিৰ অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হ'ব। পদখিনিৰ বাবে শিক্ষা, বয়স, দৰমহা কেনেকুৱা সকলোখিনি 2 মিনিটত আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। NHM নেশ্যনেল হেল্থ মিছন অসমৰ ফালৰ পৰা ANMৰ 1138টা পদ মুকলি কৰি দিছে, যিখিনিৰ অনলাইন আবেদন 16 জুলাইৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব আৰু 31 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মাহিলী দৰমহা ৰাখিছে 18,000কৈ। ANM অৰ্থাৎ অক্সিলাৰী নাৰ্ছ মিডৱাইফছৰ এই ভেকেঞ্চিখিনিৰ বাবে ANM নাৰ্ছিং কোৰ্চ পাছ কৰা হ'ব লাগিব আৰু লগতে যিগৰাকী কেণ্ডিডেটে আবেদন কৰিব তেওঁ আছাম নাৰ্ছ এণ্ড মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু এই ANM বা স্বাস্থ্য বিভাগৰ নাৰ্ছ আদি পদৰ বাবে যদি আপোনালোকে টেকনিকেল কুৱেশ্যন থকা PDF বিচাৰে আমাৰ ৱেবছাইট ভিজিট কৰিব পাৰে। অসমীয়া মাধ্যমতো আছে, ইংৰাজী মাধ্যমতো আছে, সম্পূৰ্ণ চিলেবাছ কভাৰ কৰাকৈ লগতে নাৰ্ছিং আৰু টেকনিচিয়ানৰ MCQ ইনক্লুড কৰি এই PDF কেইখন বনোৱা হৈছে। পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব, কোনো হাৰ্ড কপি নাপাব। তো ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো এই ভেকেঞ্চিখিনি এইদৰে ভগাই দিছে। অপেন কেটেগৰীত আটাইতকৈ বেছি ৰাখিছে 779টা, OBC MOBCৰ বাবে ৰখা নাই। ST প্লেন এৰিয়াৰ বাবে 6টা, ST হিল এৰিয়া 116টা, SCৰ বাবে 121টা, একচুৱেলি T ট্ৰাইবছৰ বাবে 156টা। বয়সৰ সময়সীমা হৈছে আপ টু 40 ইয়াৰ্ছলৈকে, 1/1/2025লৈকে এজটো হিচাপ কৰা হ'ব। SC STৰ 5 বছৰ, OBCৰ 3 বছৰ আৰু PWDৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। তো জোন ৱাইজ ডিটেইল যদি চাই আপোনালোকে 5টা জোনত ভগাই দিছে: বাৰাক, চেণ্ট্ৰেল আছাম, লোৱাৰ আছাম, নৰ্থ আছাম আৰু আপাৰ আছাম। আৰু ইয়াতে সেই অনুসৰি ডিষ্ট্ৰিক্টবিলাক ভগাই দিয়া হৈছে। তো এই পদখিনিৰ বাবে আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নালাগে বুলি কৈছে। আৰু চিলেকশ্যন প্ৰক্ৰিয়াটো ইয়াত অফিচিয়েল ৱেবছাইট nhmassam.gov.in পিছত ঘোষণা কৰিব। তো এই এডভাৰটাইজমেণ্টটোৰ বিষয়ে এইখিনিয়ে আপোনালোকক জনাবলগীয়া তথ্য আছিলে। নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।